নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। ড্ৰেগন ফলৰ গছক ফাংগাছে আক্ৰমণ কৰিলে এনেকুৱা ধৰণৰ অৱস্থা হয়। ডালটো একেবাৰে হালধীয়া হৈ পৰে আৰু অলপমান সামান্য হেঁচা দিলে তাৰ পৰা পুঁজৰ নিচিনা বস্তু ওলায়, পনীয়া বস্তু ওলায় আৰু লাহে লাহে গোটেই ডালটো পচি যায়। আৰু যদি সময়মতে ইয়াৰ চিকিৎসা কৰা নহয়, ফাংগিচাইড দিয়া নহয়, তেতিয়াহ'লে গোটেই গছজোপাকে আক্ৰমণ কৰি পেলাই মাৰি পেলায়। গতিকে এনেকুৱা যদি ড্ৰেগন ফলৰ ডালক যদি ফাংগাছে আক্ৰমণ কৰা দেখা যায়, তেতিয়াহ'লে লগে লগে ডালটো কাটি পেলাব লাগে। 2 ইঞ্চিমান ওপৰত ডালটো কাটি পেলাই অলপ আঁতৰত পেলাই দিব লাগিব, নহ'লে গাঁত খান্দি পুতি পেলাব লাগে। আৰু এই গছজোপাক ফাংগিচাইড ভাল এটা চাই স্প্ৰে কৰিব লাগিব। মই বিশেষকৈ চাহ ফাংগিচাইড ইউজ কৰোঁ। এনেকুৱা ধৰণৰ অৱস্থা দেখিলে কাটি পেলাই চাহ ফাংগিচাইড 2 বাৰমান 2 দিনৰ মূৰে মূৰে স্প্ৰে কৰি দিওঁ, তেতিয়া